নমস্কাৰ প্ৰিয় দৰ্শক, মই এষ্ট্ৰলজাৰ ডক্টৰ মঞ্জুশ্ৰী আহিছোঁ আপোনালোকৰ ৰাশিফলৰ সৈতে। আপোনালোক সকলোকে ৰাশিফলৰ অনুষ্ঠানটিলৈ স্বাগতম জনালোঁ। এইখিনিতে জনাওঁ যে আপোনালোকক যদি ঘৰৰ দক্ষিণ দিশটোৰ বাস্তুদোষ থাকে, লগতে ইয়াৰ প্ৰতিকাৰৰ বিষয়ে কিছু কথা জনাম আজি। দক্ষিণ দিশটোত যদি খালী ঠাই বেছিকৈ থাকে, ঘৰ বনাওঁতে খালী ঠাই অলপ বেছিকৈ এৰা হৈছে, অথবা অতিথিশালা দক্ষিণ দিশটো সন্তানৰ শোৱা কোঠালি বা ঘৰৰ মুখ্য দুৱাৰ নিৰ্মাণ কৰিছে, তেন্তে এয়া অশুভ বাস্তুদোষত পৰিণত হৈছে। ফলত ঘৰৰ মুখ্যগৰাকীজনৰ বিভিন্ন ধৰণৰ সমস্যা বা কাম কাজত বাধা, বেমাৰ আজাৰ নুগুচা হয়, আৰ্থিক আয়ত বাধা হয়, চুবুৰীয়াৰ সৈতে ঘনে ঘনে কাজিয়া আদিৰ সৃষ্টি হয়। সেয়েহে কেতিয়াবা দুৰ্ঘটনা আদিৰো সৃষ্টি হয়। সেয়েহে এই দক্ষিণ দিশটোৰ যিবিলাক বাস্তুদোষ থাকে, সকলোখিনি উপশম কৰিবৰ বাবে যদি আপোনাৰ দক্ষিণ ছাইডৰ দুৱাৰ থাকে, মুখ্য দুৱাৰ থাকে, তেনেহ'লে উত্তৰ দিশতো এটা মুখ্য দুৱাৰ, সৰুকৈ উত্তৰ দিশতো এটা দুৱাৰ নিৰ্মাণ কৰিব। তেনেহ'লে আপোনাৰ যি বাস্তুদোষত আক্ৰান্ত হৈছিলে ঘৰখন, তাৰ কিছু উপশম হ'ব। কিন্তু দক্ষিণ দিশটোত যদি আপোনাৰ মুখ্য দুৱাৰ থাকে, কিন্তু এটা কথা মন ৰাখিব যে যদি উত্তৰ পশ্চিম দিশটোত থাকে, তেনেহ'লে ইয়াৰ প্ৰতিকাৰ একেবাৰে নহয়গৈ, কিছু ধৰণৰ অশুভ প্ৰভাৱ থাকি যায়। তেনেহ'লে আপুনি কি কৰিব, বাস্তুদোষৰ বাবে উপশমৰ বাবে পূজা স্থানত আপুনি এটা বাস্তু দোষ নাশক এটা যন্ত্ৰ ৰাখিব। দক্ষিণ দিশটোত আপুনি গামলা এটা ল'ব, গামলাত এটা আহঁতৰ পুলি ৰোপণ কৰিব। হনুমান ভগৱানৰ দক্ষিণ দিশৰ যি আপোনাৰ দুৱাৰ, তাৰ ওপৰত হনুমান ভগৱানৰ এটা চিত্ৰ বা সৰুকৈ আপুনি মূৰ্তিও ৰাখিব পাৰে, হনুমান যন্ত্ৰ ৰাখিব পাৰে। তেনেধৰণৰ আপুনি ব্যৱস্থা কৰিব। আৰু যদি ৰাহু কেতুৰ অশুভ প্ৰভাৱ দমন হোৱা নাই, তেনেহ'লে আপুনি দক্ষিণ দিশটো এফুটমান গাঁত এটা খান্দি তাত বাস্তু দোষ নাশক যন্ত্ৰ এটি পুতি দিব। যিয়ে নহওক, আপুনি বাস্তু দোষৰ পৰা কিছু হ'লেও উপশম হ'ব। এইবাৰ ৰাশিফললৈ আহিছোঁ। প্ৰথমতে আৰম্ভ কৰিছোঁ মেষ ৰাশিৰ কথা। মনোবল আৰু সাহস বৃদ্ধি হ'ব, লগতে অবিবাহিত যুৱক যুৱতীৰ বিবাহৰ যোগ স্থাপন হ'ব। বিদ্যাৰ্থীৰ বিদ্যাৰ বাধা আঁতৰ হ'ব। আজিৰ শুভ ৰং গুলপীয়া আৰু শুভ সংখ্যা 7 প্ৰয়োগ কৰিব। এইবাৰ বৃষ ৰাশি। ভবা কাম পলম নকৰি সোনকালে হাতত ল'ব। আৰ্থিকত উন্নতিৰ যোগ, বিদ্যাৰ্থীৰ মন স্থিৰ কৰি সিদ্ধান্তত উপনীত হ'ব। আজিৰ শুভ ৰং বেঙুনীয়া আৰু শুভ সংখ্যা 2 হ'ব। এইবাৰ মিথুন ৰাশি। আত্মীয় আগমনে আনন্দ লাভ কৰিব। কোনোবা মহাত্মাৰ ব্যক্তিগত সংগতিয়ে আপোনাক লাভৱান কৰি তুলিব। দিনটোত ভাই ভনীৰ কৰ্ম সংযোগেও আনন্দ দিব। চুবুৰীয়া স্থানত ভ্ৰমণো হ'ব পাৰে। আজিৰ শুভ ৰং বগা আৰু শুভ সংখ্যা 1 প্ৰয়োগ কৰিব। এইবাৰ কৰ্কট ৰাশি। কৰ্মস্থানত গুৰুদায়িত্বই কিছু চাপ বঢ়াই তুলিব। আপুনি মানসিক চাপৰ পৰা বিৰত তুলিবলৈ অকণমান বিশ্ৰামৰ চেষ্টা কৰিব। মগজু ঠাণ্ডা কৰি ৰাখিব। কাম কাজত আগুৱাই যাব পাৰিব। বিদ্যাৰ্থী আৰু ভ্ৰমণকাৰীৰ আজি ভাল দিন। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 5 প্ৰয়োগ কৰিব। এইবাৰ সিংহ ৰাশি। জনকল্যাণমূলক কামৰ দ্বাৰা আজি আপুনি সুনাম লাভ কৰিব পাৰিব, কিন্তু মাতুল বংশৰ সৈতে মনোমালিন্য হ'ব পাৰে। দাম্পত্যত শুভ, বিদ্যাত মজলীয়া দিন। আজিৰ শুভ ৰং ৰঙা আৰু শুভ সংখ্যা 6 হ'ব। এইবাৰ কন্যা ৰাশি। শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ দিনটোত সৰু সুৰা ভ্ৰমণ হ'ব পাৰে। দাম্পত্যত মৰম প্ৰীতি অটুট থাকিব। আজিৰ শুভ ৰং কমলা আৰু শুভ সংখ্যা 3 হ'ব। এইবাৰ তুলা ৰাশি। প্ৰবাসীসকলে ঘৰলৈ যাত্ৰা কৰিব পাৰে। প্ৰেম প্ৰণয় আৰু স্বামী স্ত্ৰীৰ মাজত মধুৰ সম্পৰ্ক থাকিব। উচ্চ বিদ্যাত বাধা দেখা যায় দিনটোত। আজিৰ শুভ ৰং কফি ৰং আৰু শুভ সংখ্যা 2 প্ৰয়োগ কৰিব। এইবাৰ বৃশ্চিক ৰাশি। আজি পথ কষ্টৰ উপৰিও অনৰ্থক ব্যয় আমনি কৰিব। সন্তানৰ শাৰীৰিক অসুস্থতায়ো দিনটোত
অশান্তিৰ সৃষ্টি কৰিব। নীলা ৰঙৰ লগতে 8 সংখ্যা ব্যৱহাৰ কৰিব, কিছু দিনটোৰ উপশম হ'ব। ধনুৰাশি সতৰ্কতাৰ সৈতে সিদ্ধান্ত ল'ব। যিকোনো কাম কাজত আইনবিদ বা আপুনি যিকোনো সমস্যাপূৰ্ণ কাম কাজত আজি হাত দিলে আইনবিদৰো সমস্যা আৰু আপোনাৰ যিসকল ব্যৱসায়ৰ লগত যুক্ত আছে তেওঁলোকৰো সমস্যা হ'ব পাৰে। সতৰ্কতা অৱলম্বন কৰিব। সেউজীয়া ৰং আৰু 5 সংখ্যাৰ ব্যৱহাৰ কৰিব। এইবাৰ মকৰ ৰাশি ছাত্ৰ ছাত্ৰীৰ মনোযোগ আৰু বিদ্যাত উন্নতি লাভ হ'ব। উচ্চপদস্থ বিষয়াসকলেও ভাল ফল লাভ কৰিব পাৰিব। আজিৰ বাবে শুভ ৰং কমলা আৰু শুভ সংখ্যা হৈছে 1 সংখ্যা। এইবাৰ কুম্ভ ৰাশি শিল্পী আৰু খেলুৱৈসকলে উচ্চ আকাংক্ষা বৃদ্ধি কৰিবলৈ চেষ্টা কৰিব। ভাতৃৰ সহযোগ আৰু গুৰুজনৰ আশীৰ্বাদ প্ৰাপ্তি কৰিব পাৰিব। আজিৰ শুভ ৰং ৰূপালী আৰু শুভ সংখ্যা 2 ব্যৱহাৰ কৰিব। এইবাৰ শেষ ৰাশি মীন ৰাশিৰ কথা কওঁ। দিনটোৰ ব্যস্ততাৰে পাৰ হ'ব। সন্তানৰ বিবাহৰ বাধাই মনোকষ্ট দিব। বিদ্যাৰ্থীৰ শুভ দিন। আজিৰ শুভ ৰং হালধীয়া আৰু শুভ সংখ্যা 8 প্ৰয়োগ কৰিব। আজিৰ বাবে প্ৰস্তুত কৰা ৰাশিফল ইমানতে শেষ হ'ল। দৰ্শকবৃন্দ, আপোনালোকৰ যিকোনো সমস্যাৰ বাবে মোক লগ কৰিব পাৰে। আপোনালোকে অনলাইনো যোগাযোগ কৰিব পাৰে। অনলাইন চাবৰ বাবে আপোনালোকে যদি ভিডিঅ' কলত চাব পাৰে, ভিডিঅ' কল আপুনি চাব পাৰিব, অডিঅ' শুনিব পাৰিব। গতিকে